নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেটছ দা মেথছৰ আজি 3 নম্বৰ ক্লাছটো আৰু খুবেই সুন্দৰ এটা ক্লাছ আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যোৱা ক্লাছত যেহেতু আমি নাম্বাৰ সিস্টেমখিনি আলোচনা কৰিছিলোঁ গতিকে আজি আমি এই ক্লাছটোত নাম্বাৰ সিস্টেমৰ পৰৱৰ্তী অংশখিনি ধুনীয়াকৈ আলোচনা কৰিম মই আশা কৰিছোঁ যোৱা ক্লাছটো আপোনালোকে ধুনীয়াকৈ সকলোৱে বুজি পাইছে আৰু যোৱা ক্লাছৰ আমি একেবাৰে শেষত কি আলোচনা কৰিছিলোঁ প্ৰাইম নাম্বাৰছখিনি আলোচনা কৰিছিলোঁ হয়নে গতিকে আজি আমি পোনপ্ৰথমে আলোচনা কৰিবলৈ গৈ আছোঁ প্ৰাইম নাম্বাৰৰে এটা ভাগ সেইটো হৈছে টুইন প্ৰাইম অৰ্থাৎ তাক কি বুলি কোৱা হয় যমজ মৌলিক বুলি কোৱা হয় গতিকে ধুনীয়াকৈ আপোনালোকে সকলোৱে লিখি ল'ব লগতে কনসেপ্টটো আপোনালোকে ধুনীয়াকৈ সকলোৱে বুজিব যে টুইন প্ৰাইম একচুৱেলি কি হয় ঠিক আছে এই যেটো টুইন প্ৰাইম মানে আমি অসমীয়াত ইয়াক কি বুলি কওঁ যমজ মৌলিক বুলি কওঁ গতিকে এই যমজ মৌলিক একচুৱেলি কি হয় বা যমজ মৌলিক কেনেকুৱা বস্তু এই সকলোখিনি ধুনীয়াকৈ আমি আলোচনা কৰিম পোনপ্ৰথমে আপোনালোকে ধুনীয়াকৈ বুজি ল'ব মই গোটেই ডেফিনেশ্যনটো ধুনীয়াকৈ কৈ দিছোঁ আপোনালোকে লিখি ল'ব কিয়নো মই যদি এটা এটাকৈ গোটেইখিনি শব্দ লিখিব যাওঁ তেতিয়াহ'লে হয়তো ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব এনেকুৱাকৈ ডেফিনেশ্যনবোৰ লিখি থাকিলে গতিকে আপোনালোকে কি কৰিব ধুনীয়াকৈ মই কোৱাৰ লগে লগে সকলে লিখি ৰাখিব এতিয়া টুইন প্ৰাইম মানে কি হয় আমাৰ যমজ মৌলিক হয় ঠিক আছে টুইন প্ৰাইম মানে কি হয় যমজ মৌলিক আৰু যমজ মৌলিক বহুত বেছি গুৰুত্বপূৰ্ণ হয় যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এনেকুৱা নহয় যে কেৱল আপোনালোকে এই ডাইৰেক্ট ৰিকুৱায়াৰমেণ্টৰ বাবেহে যমজ মৌলিক পঢ়িব লাগিব বা এনেকুৱা নহয় আপোনালোকে হেলথৰ বাবে পঢ়িব লাগিব আপোনালোকে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওক সকলোতে নাম্বাৰ সিস্টেমৰ এই অতিকে গুৰুত্বপূৰ্ণ যেটো কনসেপ্ট বুলি ক'ব লাগিব আমাৰ টুইন প্ৰাইমৰ এইটো আমি ক্লিয়াৰ কৰিব লাগিব কিয়নো ইয়াৰে পৰা কোৱেশ্চন পৰীক্ষাত খুব বেছি আহি থাকে ঠিক আছে গতিকে ধুনীয়াকৈ আপোনালোকে সকলোৱে লিখি ৰাখক যে টুইন প্ৰাইম কি হয় যমজ মৌলিক হ'ব লাগিলে দুটা ক্ৰমিক মৌলিক সংখ্যা হ'ব লাগিব আৰু হিহতৰ পাৰ্থক্য 2 হ'ব লাগিব ঠিক আছে দুটা ক্ৰমিক মৌলিক হ'ব লাগিব ক্ৰমিক মানে কি এটাৰ পিছৰ আনটো মৌলিক হ'ব লাগিব আৰু সেই মৌলিক সংখ্যা দুটাৰ পাৰ্থক্য কিমান হ'ব লাগিব 2 হ'ব লাগিব গতিকে চাওক ইয়াতে আমি যথেষ্ট উদাহৰণ ল'ব পাৰোঁ যেনে আমি যদি ইয়াতে উদাহৰণ লওঁ তেতিয়া হলে কি ল'ব পাৰোঁ আমি 3 আৰু 5 ল'ব পাৰোঁ হয়নে 3 আৰু 5 কি দুটা ক্ৰমিক মৌলিক হয় আৰু 3 আৰু 5ৰ মাজৰ পাৰ্থক্য কিমান হ'ব ইয়াতে 2 হ'ব অৰ্থাৎ 5ৰ পৰা 3 বিয়োগ কৰি দিয়ক আপোনালোকে কি দেখিব ইয়াতে 2 দেখিব ঠিক একেদৰে আপোনালোকে ধুনীয়াকৈ 5 আৰু 7 ল'ব পাৰে 5 আৰু 7ৰ মাজৰ ডিফাৰেন্স কিমান হ'ব বলে ইয়াতেও 2 হ'ব আৰু ইহত দুটা কি হয় ক্ৰমিক মৌলিক হয় এতিয়া চাওকছো আপোনালোকে যে আমি জানো এইটো 7 আৰু 11 এই দুটাও কি হয় ক্ৰমিক মৌলিক হয় 7 আৰু 11 কি হয় ক্ৰমিক মৌলিক হয় মানে 7ৰ পিছৰ মৌলিক সংখ্যাটো কোনটো 11 কিন্তু ইয়াতে এইটোক আমি যমজ মৌলিক বুলি ক'ব নোৱাৰো কিয় ক'ব নোৱাৰো যে 7 আৰু 11ৰ মাজৰ যেটো পাৰ্থক্য এই মাজৰ পাৰ্থক্যটো আমাক কি হ'ব লাগে বুলি কৈছিলে 2 হ'ব লাগে বুলি কৈছিলে কিন্তু ইয়াতে পাৰ্থক্য কিমান হৈছে 4 হৈছে গতিকে এইটোক আমি কি বুলি ক'ব নোৱাৰো মানে যমজ মৌলিক বুলি ক'ব নোৱাৰো ঠিক আছে ক্লিয়াৰ এইটো আমাৰ যমজ মৌলিক নহয় কিন্তু যদি আমি ইয়াৰে পিছৰ এইটো লও যে 11 আৰু 13 এইটো যমজ মৌলিক হ'বনে ডেফিনেটলি হ'ব কিয়নো ইহত দুটা ক্ৰমিক মৌলিক হয় আৰু ইহতৰ মাজৰ পাৰ্থক্যটো কিমান হয় 2 হয় ঠিক একেদৰে আপোনালোকে 17 আৰু 19 ল'ব পাৰে তো এনেকুৱা ধৰণে আপোনালোকে বহুত বেছি মানে টুইন প্ৰাইম পাব আৰু সকলোখিনি টুইন প্ৰাইম আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব বিশেষকৈ আপোনালোকে কি কৰিব জানেনে 1ৰ পৰা মানে 2ৰ পৰা বুলি কৈছো মই 2ৰ পৰা 1ৰ ভিতৰত যিমান কেইটা এনেকুৱা টুইন প্ৰাইম আছে সেইকেইটা আপোনালোকে একেবাৰে লিখি কিনে চাৰ্ট এখন বনাই ৰাখিব যাতে আপোনালোকে সংখ্যাবোৰ দেখাৰ লগে লগে মানে বস্তুখিনি ধুনীয়াকৈ পৰীক্ষাত ল'ব পাৰে ঠিক আছে এইকেইটা কি হয় 1ৰ পৰা 1ৰ ভিতৰত হয়নে মানে এতিয়া 17 19ৰ পিছত আপোনালোকে কি পাব 41 আৰু 43 পাব হয়নে নহয় 41 আৰু 43 টো কি হয় ইহতো যমজ মৌলিক তাৰ পিছত যদি আমি ইয়াতে চাও তেতিয়া হলে 59 আৰু 61 কি হ'ব 59 আৰু 61 বলে ইহতো কি হ'ব যমজ মৌলিক ঠিক একেদৰে আপোনালোকে 71 আৰু 73 ল'ব পাৰে ইহতো কি হ'ব যমজ মৌলিক হ'ব মানে বহুত বেছি নাই এইকেইটাই আছে মানে 2ৰ পৰা 1ৰ ভিতৰত থকা যমজ মৌলিক গতিকে আপোনালোকে মুখস্থ কৰি সকলোৱে ৰাখিব পাৰিলে আপোনালোকে 200 মানলৈকে মুখস্থ কৰিব আপোনালোকৰ বেছি ভাল হ'ব ঠিক আছে এতিয়া চাওক আমি সকলোৱে এটা কনসেপ্ট ক্লিয়াৰ কৰিলো হেতু কি হয় টুইন প্ৰাইমৰ কনসেপ্টটো পুৰা ক্লিয়াৰ হৈছে ন কি আছিল টুইন প্ৰাইম যে দুটা ক্ৰমিক মৌলিক হ'ব লাগিব আৰু হিহতৰ মাজৰ যেটো পাৰ্থক্য হেতু কি হ'ব লাগিব সদায় 2 হ'ব লাগিব ঠিক আছে কেতিয়াবা পৰীক্ষাত আহে এনেকুৱাকে যে 51 আৰু
কি হয় 53 ইহতো যমজ মৌলিক নে হুঠে মানে এনেকুৱা ধৰণে আপোনালোকক দি দিব কিন্তু ইয়াতে আপোনালোকে ভুল নকৰিব কি হয় 51 টো মানে মৌলিক সংখ্যা নহয় অৰ্থাৎ ইয়াতে কি হ'ব লাগিব দুয়োটা সংখ্যাই মৌলিক হ'ব লাগিব এইটোও মৌলিক হ'ব লাগিব এইটোও মৌলিক হ'ব লাগিব এতিয়া 53 টো বাৰু মৌলিক ঠিকে আছে কিন্তু 51 টো তো মৌলিক নহয় হয়নে নহয় 51 ক আমি 3 ৰে হৰণ কৰিব পাৰো হয়নে গটিকে এতিয়া চাওক আপোনালোকে যে 53 টো মৌলিক পালো আৰু এইটো মৌলিক নাপালো গটিকে আমি কি ক'ব লাগিব যে ইহত দুটা কি নহয় ইহত দুটা যমজ মৌলিক নহয় কাৰণ যমজ মৌলিক হ'ব লাগিলে দুয়োটা সংখ্যাই কি হ'ব লাগিব মৌলিক হ'ব লাগিব তাৰ উপৰি ইহত দুটা ক্ৰমিক মৌলিক সংখ্যা হ'ব লাগিব তাৰ উপৰি ইহত দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ব লাগিব 2 হ'ব লাগিব মই আশা কৰিছো 100% আপোনালোকে ক্লিয়াৰ কৰিব পাৰিছে আৰু এতিয়া আমি আগবাঢ়িছো ইয়াৰ পিছৰ কনসেপ্টৰ মাজলে যথেষ্ট গুৰুত্বপূৰ্ণ কনসেপ্ট এইটো আৰু এইটো কি বুলি কোৱা হয় আপোনাৰ কো প্ৰাইম বুলি কোৱা হয় আমি টুইন প্ৰাইম পঢ়িলো আৰু এইবাৰ আমি কি পঢ়িম কো প্ৰাইম ঠিক আছে কো প্ৰাইম এবাৰ আমি পঢ়িম এটা কো প্ৰাইম মানে কি হয় এটা কো প্ৰাইম বুলি কোৱাৰ লগে লগে ইংৰাজীত আপোনালোকে কো প্ৰাইমে দেখিব কিন্তু অসমীয়াত ইয়াক আপোনালোকে দুটা নামেৰে দেখিব হয়তো কেতিয়াবা আপোনালোকৰ ইয়াতে সহমৌলিক বুলি আহিব পাৰে সহমৌলিক ঠিক আছে সহমৌলিক বুলি ইয়াৰ নামটো আহিব পাৰে নাইবা এইটো কেতিয়াবা পৰস্পৰ মৌলিক বুলি আহিব পাৰে ঠিক আছে পৰস্পৰ মৌলিক বুলিও পৰীক্ষাত নামটো থাকিব পাৰে গতিকে পৰস্পৰ মৌলিক বা সহমৌলিক কি হয় দুয়োটা একেই কথা সহমৌলিক বুলি কোৱাৰ লগে লগে আমি যেটো বুজি পাম পৰস্পৰ মৌলিক বুলি কোৱাৰ লগে লগে আমি সেইটোৱে বুজি পাম ঠিক আছে বস্তুখিনি ধুনিয়াকে ক্লিয়াৰ কৰিছে আপোনালোকে এতিয়া চাওক মই ধুনিয়াকে বুজাই দি আছো যে কো প্ৰাইম একচুয়ালি কি হয় আমি টুইন প্ৰাইমটো ধুনিয়াকে ক্লিয়াৰ কৰিলো এতিয়া কো প্ৰাইম মানে সহমৌলিক বা পৰস্পৰ মৌলিক কি হয় এইটো আপোনালোকে ধুনিয়াকে মনত ৰাখিব যে সহমৌলিক বা পৰস্পৰ মৌলিক হোৱাৰ লগে লগে ইয়াত এনেকুৱা নহয় যে সংখ্যা দুটা মৌলিক হ'ব লাগিব সংখ্যা দুটা যৌগিক হ'ব পাৰে ঠিক আছে সংখ্যা দুটা যৌগিক হ'ব পাৰে কিন্তু দুয়োটা সংখ্যাৰ যেটো HCF হেতু কি হ'ব লাগিব সদায় এক হ'ব লাগিব অৰ্থাৎ কো প্ৰাইমে হওক বা টুইন প্ৰাইমে হওক ইয়াতে দুটা নাম্বাৰ লাগিব হয় নে নহয় ধৰি লওক এটা নাম্বাৰ A আনটো নাম্বাৰ B তো এই যে A আৰু B নাম্বাৰ দুটা মই ইয়াতে ললো এই নাম্বাৰ দুটাৰ যেটো HCF ঠিক আছে এই নাম্বাৰ দুটাৰ যেটো HCF সেই HCF টো কি হ'ব লাগিব এক হ'ব লাগিব এতিয়া এনেকে কোৱাতে হয়তো আপোনালোকে বহু কেইজনে ঠিকমতে বুজিব পৰা নাই কিন্তু যেতিয়া আমি ইয়াৰ এক্সাম্পল লম মানে ইয়াৰ এক্সাম্পল বিলাক লোৱাৰ লগে লগে আমি কি কৰিব পাৰিম এইটো একদম ধুনিয়াকে বুজিব পাৰিম আপোনালোকে ধুনিয়াকে চাই থাকক মই ইয়াৰে ধুনিয়াকে এক্সাম্পল লৈছো তো ইয়াৰ এক্সাম্পল আমি কেনেকুৱাকে ল'ব পাৰো ইয়াতে আপোনালোকে মৌলিকো ল'ব পাৰে ইয়াতে আপোনালোকে যৌগিকো ল'ব পাৰে এনেকুৱা জৰুৰী নহয় যে আপোনালোকে কেৱল মৌলিকে ল'ব লাগিব বা যৌগিকে ল'ব লাগিব মই যদি কওঁ যে 5 আৰু 11 দুটা কি হয় মৌলিক হয় মানে মাজৰ পাৰ্থক্য 2 হওক 3 হওক 4 হওক 100 হওক 200 হওক যি হয় হৈ থাকক ইয়াৰে মাজৰ পাৰ্থক্যও মেটাৰ নকৰে ইহত দুটা কিবা ক্ৰমিক হ'ব লাগিব বুলিও মেটাৰ নকৰে মাত্ৰ কি মেটাৰ কৰে জানেনে ইয়াতে যে এই যে 5 আৰু 11 দুটা আমি ইয়াতে সংখ্যা লৈছো এই সংখ্যা দুটাৰ যেটো HCF অৰ্থাৎ ইয়াৰে যেটো গৰিষ্ঠ সাধাৰণ উৎপাদক সেইটো কিমান হ'ব লাগিব এক হ'ব লাগিব তো একদম ধুনিয়াকে বস্তুটো বুজিব আপোনালোকে তো ইয়াতে চাওক লাগে মই দুটা এবাৰ কি লৈছো মানে যৌগিক সংখ্যা লৈছো তো যৌগিক সংখ্যাও আমি ইয়াতে ল'ব পাৰো আমি চাও যে যদি আমি 15 টো লও তেতিয়াহলে 15 টো কি হ'ব এটা যৌগিক সংখ্যা কাৰণ 15 টোক আমি 1 3 5 15 বহুত কেইটাৰে হৰণ কৰিব পাৰো আৰু যদি আমি এটা সংখ্যা 16 টো লও তেতিয়াহলে 16 টো এটা যৌগিক সংখ্যা 16 কো আমি বহুত কেইটা সংখ্যাৰে হৰণ কৰিব পাৰো 1 2 4 8 হয়নে এইবিলাকেৰে আমি কি কৰিব পাৰো 16 টোক হৰণ কৰিব পাৰো এতিয়া দুয়োটাই মৌলিক নহয় কিন্তু ইহত দুটাৰ যদি আমি HCF টো চাও অৰ্থাৎ 15 আৰু 16 যদি আমি গৰিষ্ঠ সাধাৰণ উৎপাদকটো চাও তেতিয়া হলে ইয়াৰে গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব 1 হ'ব অৰ্থাৎ ইয়াতে আমি কি বুজি পালো যে 15 আৰু 16 কি হয় পৰস্পৰ মৌলিক হয় ঠিক আছে মানে 15 আৰু 16 টো কি বুলি ক'ব লাগিব আমি কো প্ৰাইম বুলি ক'ব লাগিব তো কো প্ৰাইম কি হয় ধুনিয়াকে বুজি পালে আপোনালোকে যে কো প্ৰাইম হ'ব লাগিলে ইয়াতে যি দুটা নাম্বাৰ থাকিব এই নাম্বাৰ দুটা ইয়াতে এনেকুৱা হ'ব লাগিব যাতে হিহত দুটাৰ যেটো HCF সেই HCF টো কিমান থাকে ইয়াতে 1 থাকে ওকে
একদম ক্লিয়াৰ আপোনালোকৰ আৰু যদি আপোনালোকে সঁচাকৈ ক্লাছসমূহ জ্ঞানজ্যোতিৰ পৰা কৰি ভাল পায় আৰু যদি সঁচাকৈ বুজি পোৱা বুলি ভাবে আপোনালোকে সকলোৱে লাইক কৰিব আপোনালোকে যেতিয়া ভিডিঅ'সমূহ লাইক কৰে তেতিয়া মানে কি হয় এটা ভাল লাগে মানে বা মোৰ ভিডিঅ'খিনি ইমানজনে ভাল পাইছে হয়তো কিবা এটা বিচাৰি পাইছে সেইবাবেই তো লাইক কৰিছে হয়নে তো তেতিয়া কি হয় মনত এটা উৎসাহ জাগে যে পৰৱৰ্তী ভিডিঅ'টো আৰু ইয়াতকৈ বেটাৰ বনাম ঠিক তেনেকুৱা এটা ইচ্ছা জাগে একচুৱেলি হয় বাৰু আপোনালোকৰ ফালৰ পৰা মই বহুত বেছি মৰম পাইছোঁ বহুত বেছি আশীৰ্বাদ পাইছোঁ তাৰ বাবে মই সদায় আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু আজিলৈকে মই বহুকেইটা পৰীক্ষাৰ বাবে আপোনালোকলৈ ভিডিঅ'সমূহ প্ৰস্তুত কৰি দি আছোঁ আৰু পৰৱৰ্তী সময়তো যদি সুস্থ শৰীৰে থাকোঁ তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোক সকলোলৈ এনেকুৱা ধৰণে হেল্প কৰি যাম ঠিক আছে মাথো আপোনালোকে ছাপৰ্ট কৰিব অকল এইখিনিলৈকে আপোনালোকৰ ধুনীয়াকৈ সকলোৰে কনচেপ্টসমূহ ক্লিয়াৰ হৈছে হয়নে এইবাৰ আমি অন্য এটা খুব সুন্দৰ আৰু বহুত বেছি গুৰুত্বপূৰ্ণ কনচেপ্ট ক্লিয়াৰ কৰিবলৈ গৈ আছোঁ আৰু এই যিটো কনচেপ্ট আমি এইবাৰ শিকিবলৈ গৈ আছোঁ এইটো বহুত বেছি গুৰুত্বপূৰ্ণ কনচেপ্ট হয় এই কনচেপ্টটোৰ পৰা বহুকেইটা পৰীক্ষাতে প্ৰশ্ন অহা দেখা গৈছে যেনে টেট পৰীক্ষাই হওক বা স্বাস্থ্য বিভাগৰ পৰীক্ষা হওক অসম আৰক্ষীৰ পৰীক্ষা হওক এনেকুৱা বিভিন্ন ধৰণৰ পৰীক্ষাত পাৰফেক্ট নাম্বাৰৰ পৰা প্ৰশ্ন অহা দেখা গৈছে লগতে যিখিনি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষা অৰ্থাৎ ৰেলৱে SSC ঠিক তেনেকুৱা পৰীক্ষাবিলাকতো ইয়াৰে পৰা কি অহা দেখা গৈছে প্ৰশ্ন অহা দেখা গৈছে গতিকে এই যিটো পাৰফেক্ট নাম্বাৰ অৰ্থাৎ যাক আমি নিখুঁত সংখ্যা বুলি কওঁ এই নিখুঁত সংখ্যা একচুৱেলি কি হয় একদম ধুনীয়াকৈ আপোনালোকে বুজি যাব যে নিখুঁত সংখ্যা বুলি আমি কাক ক'ম যিবোৰ সংখ্যাৰ প্ৰকৃত উৎপাদকবোৰৰ যোগফল সেই সংখ্যাটোৱে হয় তেতিয়া সেই সংখ্যাবিলাকক নিখুঁত সংখ্যা বুলি কোৱা হয় অৰ্থাৎ আমি এনেকুৱাকৈও ক'ব পাৰোঁ যে সাম অফ দ্য অল প্ৰপাৰ ফেক্টৰ ইজ ইকুৱেল টু দ্য নাম্বাৰ দেন দিছ ইজ কল্ড পাৰফেক্ট নাম্বাৰ ঠিকে আছে তো ধুনীয়াকৈ আপোনালোকে বস্তুখিনি ক্লিয়াৰকৈ বুজি যাব আৰু ডেফিনেশ্যনসমূহ আপোনালোকে মই কোৱাৰ লগে লগে লিখি ৰাখিব ঠিক আছে তেতিয়া মানে আপোনালোকৰ পৰৱৰ্তী সময়ত এইসমূহ প্ৰেক্টিছ কৰিবলৈ বহুত সুবিধা হৈ উঠিব এতিয়া চাওক যদি আমি ইয়াৰে এক্সাম্পল ল'লে আমি বস্তুখিনি ধুনীয়াকৈ বুজি পাম তো ইয়াতে আমি বিশেষকৈ 4টা পাৰফেক্ট নাম্বাৰ মুখস্থ কৰিলে হৈ গ'ল এটা অংকযুক্ত পাৰফেক্ট নাম্বাৰ হৈছে কি এটা অংকযুক্ত পাৰফেক্ট নাম্বাৰ হৈছে আমাৰ 6 ঠিক আছে তাৰপিছত দুটা অংকযুক্ত পাৰফেক্ট নাম্বাৰ হৈছে আমাৰ 28 তিনিটা অংকযুক্ত পাৰফেক্ট নাম্বাৰ হৈছে আমাৰ 496 আৰু 4টা অংকযুক্ত পাৰফেক্ট নাম্বাৰ হৈছে আমাৰ কি 8228 এই 4টা আপোনালোকে ধুনীয়াকৈ মুখস্থ কৰিলে হৈ গ'ল তাৰপিছত আপোনালোকে 5টা ডিজিট থকা 6টা ডিজিট থকা এইবিলাক পাই থাকিব ঠিক আছে তো এইবিলাক কেনেকুৱাকৈ সৃষ্টি হৈছে সেইখিনিও মই ধুনীয়াকৈ বুজাই দিছোঁ তো ইয়াতে প্ৰথমটো কি লৈছিলোঁ আমি মানে কি পাইছিলোঁ 6 পাইছিলোঁ তো 6টো আমি কৈছোঁ কি বুলি যে এইটো এটা পাৰফেক্ট নাম্বাৰ হয় মানে এইটো এটা নিখুঁত সংখ্যা হয় কিন্তু কেনেকৈ গম পালোঁ যে এইটো এটা নিখুঁত সংখ্যা তো ধুনীয়াকৈ মই পৰীক্ষা কৰি আছোঁ আপোনালোকে ধুনীয়াকৈ চাব তো ইয়াতে 6টোৰ মই কি বুলি কৈছিলোঁ যে প্ৰকৃত উৎপাদকবোৰৰ যোগফলটো সেই সংখ্যাটোৱে হ'ব লাগিব এতিয়া 6ৰ যদি আমি ফেক্টৰখিনি উলিয়াওঁ অৰ্থাৎ ইয়াৰে যদি আমি উৎপাদকখিনি উলিয়াওঁ তেতিয়াহ'লে ইয়াৰ উৎপাদক আমি কি পাম ইয়াৰ উৎপাদক আমি পাম কেনেকুৱাকৈ জানেনে আমি 1 পাম ঠিক আছে একেৰে আমি 6 হৰণ কৰিব পাৰোঁ 2 পাম 2ৰেও আমি 6 হৰণ কৰিব পাৰোঁ তাৰপিছত আমি কি পাম 3 পাম 3ৰেও আমি 6 হৰণ কৰিব পাৰোঁ আৰু আমি কি পাম 6 পাম অৰ্থাৎ 6ৰেও আমি কি কৰিব পাৰোঁ 6 হৰণ কৰিব পাৰোঁ ঠিক আছে এইকেইটা কি হয় 6ৰ উৎপাদক হয় এতিয়া ইয়াতে কি আছে জানেনে এই যিকেইটা উৎপাদক আমি পালোঁ এই উৎপাদক কেইটাৰ প্ৰপাৰ যিকেইটা উৎপাদক অৰ্থাৎ যিকেইটা প্ৰকৃত উৎপাদক সেইকেইটা কোনকেইটা হয় আপোনালোকে ধুনীয়াকৈ চাব এইকেইটা মানে কি হয় এইকেইটা একেবাৰে মেইন উৎপাদক বুলি ক'ব পাৰোঁ মেইন ফেক্টৰ ঠিক আছে এইকেইটাক আমি মেইন ফেক্টৰ বুলি ক'ব পাৰোঁ কিন্তু ইয়াৰে যিকেইটা প্ৰপাৰ ফেক্টৰ প্ৰপাৰ হ'ব লাগিলে কি থাকিব নোৱাৰিব ইয়াতে মূল সংখ্যাটো থাকিব নোৱাৰে অৰ্থাৎ 6ৰ যদি আমি প্ৰপাৰ ফেক্টৰ কেইটা চাওঁ তেতিয়াহ'লে 1 হ'ব 2 হ'ব আৰু 3 হ'ব অৰ্থাৎ মূল সংখ্যাটো ইয়াতে থাকিব নোৱাৰে যিকোনো সংখ্যাৰে আপোনালোকে প্ৰকৃত উৎপাদক বুলি কোৱাৰ লগে লগে তাক সেই সংখ্যাটো নিজেই নিজৰ উৎপাদক হ'ব নোৱাৰে বাকীকেইটাহে প্ৰকৃত হ'ব পাৰে এতিয়া চাওক ইয়াতে আপোনালোকে ধুনীয়াকৈ চাওক যে 1 + 2 + 3 সমান কিমান হ'ব 1 2 3 3 3 কিমান বোলে 6 তো আমি কি গম পালোঁ ইয়াতে যে ইয়াতে 6টো আমি দেখিছোঁ যে 6টোৰ কেনেকুৱা হয় উৎপাদকবিলাকৰ যোগফলটোও 6 হৈছে অৰ্থাৎ ইয়াতে 6টো কি হ'ব এটা প্ৰকৃত উৎপাদক হ'ব বা এইটো আমি এটা অন্য ধৰণে উলিয়াব পাৰোঁ সেইটো কেনেকুৱা আছিলে যে এইটো যেহেতু প্ৰথমটো পাৰফেক্ট নাম্বাৰ হয় গতিকে প্ৰথমটো পাৰফেক্ট নাম্বাৰ কেনেকৈ উলিয়াব লাগে 2 to the power 2 - 1 হোল টু দি পাৱাৰ 2 to the power 1
এইটো ফৰ্মুলাৰ দ্বাৰাও আমি উলিয়াব পাৰোঁ ইয়াতো ধুনীয়াকৈ সেই বস্তুটোৱে ওলাই যাব 2 দুটা পূৰণ কৰিলে আমি কিমান পাম বোলে 2 2 4 4ৰ পৰা 1 বিয়োগ কৰিলোঁ তাৰ লগত আমি পূৰণ কৰিলোঁ 2 এটা ঠিক আছে তো 4ৰ 1 গ'লে কিমান 3 3 2 গুণ কিমান 6 তো আমি ধুনীয়াকৈ গম পালোঁ প্ৰথমটো পাৰফেক্ট নাম্বাৰ কিমান হ'ব 6 হ'ব ঠিক আছে এতিয়া যদি আমি 2 নম্বৰটো পাৰফেক্ট নাম্বাৰ উলিয়াও তেতিয়াহ'লে কি কৰিব লাগিব ইয়াতে যে 2 টু দি পাৱাৰ 3 -1 হোল টু দি পাৱাৰ কি হ'ব 2 টু দি পাৱাৰ 2 ঠিক আছে এই ফৰ্মুলা আপোনালোকে লগাব লাগিব ইয়াতে 2 3টা পূৰণ কৰিলে আমি কিমান পাম 2 3টা পূৰণ কৰিলে আমি 8 পাম 8ৰ পৰা 1 বিয়োগ কৰিব লাগিব তাৰ পৰা 2 দুটা পূৰণ কৰিলে আমি কিমান পাম 4 পাম গতিকে 8ৰ 1 গেলে থাকিল 7 7 4 গুণ কিমান বোলে 28 তো আমি 2 নম্বৰটো কি পাই গ'লো পাৰফেক্ট নাম্বাৰ 28 পাই গ'লো এতিয়া 28ৰ আপোনালোকে উৎপাদক কেইটা চাওক 28ৰ যিকেইটা মেইন উৎপাদক 1ৰে হৰণ যায় 28ক তাৰপিছত 28ক 2ৰে যাব 4ৰে যাব হয়নে নহয় 27 সৰি বাৰু 7ৰে যাব তাৰপিছত কি হয় 14ৰে যাব আৰু 28ৰেও যাব ঠিক আছে এতিয়া ইয়াৰে পৰা যদি আমি 28টো নোহোৱা কৰি দিওঁ বাকি কেইটা থাকি গ'ল প্ৰকৃত উৎপাদক হিচাপে 1 2 4 7 হয়নে এইকেইটা থাকি গ'ল বস্তুটো বুজি পাইছেনে তাৰপিছত 14 তো এতিয়া আপোনালোকে এটা কাম কৰক এইকেইটা গোটেইকেইটা যোগ কৰকছো 1 2 কিমান 3 3 4 কিমান বোলে 7 7 7 কিমান বোলে 14 14 14 কিমান বোলে 28 তো ইবাকে কি আছে 28 তো গম পালো আমি কি যে ইয়াৰে যিকেইটা প্ৰকৃত উৎপাদক হয় সেই প্ৰকৃত উৎপাদকবোৰৰ যোগফলটো কি হৈছে মূল সংখ্যাটোৱে হৈছে গতিকে আমি কি ক'ব পাৰো ইয়াৰে পৰা যে 28 টো কি হয় এটা নিখুঁত সংখ্যা হয় ঠিক একেদৰে আপোনালোকে 3 নম্বৰ নিখুঁত সংখ্যাটো উলিয়াব পাৰে কি কৰিব লাগিব আপোনালোকে 2 টু দি পাৱাৰ 4 -1 হোল টু দি পাৱাৰ কি হ'ব 2 কিউব ঠিক আছে তো 2 4টা পূৰণ কৰিলে আমি কিমান পাম 2 4টা পূৰণ কৰিলে আমি পাম ইয়াতে 16 16ৰ পৰা 1 গ'লে কিমান হ'ব ইয়াতে 15 15ৰ লগত 2 3টা পূৰণ কৰিলে কিমান পাম আমি 8 তো 15 8 গুণ কিমান হ'ব 8 5 গুণ হ'ব ইয়াতে কিবা গটমটো কৰিলো নেকি আচ্ছা ইয়াতে অকমান গণ্ডগোল হ'ল বাৰু মানে কেনেকুৱা জানেনে ইয়াতে যিকেইটা আপোনালোকৰ এই পাৱাৰ থাকিব পাৱাৰবিলাক আপোনালোকৰ মৌলিক হ'ব লাগিব মানে 2টো হৈছে প্ৰথমটো মৌলিক গতিকে ইয়াতে প্ৰথমটো পাৰফেক্ট নাম্বাৰ পাম 3টো হৈছে 2 নম্বৰ মৌলিক তাৰপিছত এটা 4টো মৌলিক নহয় ইয়াতে মই ভুলটো কৰিছিলোঁ মানে ইয়াতে কি হ'ব 5টো লিখিব লাগিব 5টো কি হয় 3 নম্বৰৰ মৌলিক হয়নে নহয় গতিকে 2 টু দি পাৱাৰ 5 -1 2 টু দি পাৱাৰ কি হ'ব ইয়াতে এতিয়া 4 হৈ যাব এতিয়া আমি পাই যাম ইয়াৰে পিছৰ মানে যেটো পারফেক্ট নাম্বার আছে সেইটো 2 5টা পূরণ কৰিলে আমি কিমান পাম 2 2 4 4 2 8 8 2 16 16 2 কিমান হ'ব 32 32ৰ 1 গলে কিমান ইয়াতে বলে 32ৰ 1 গলে 31 ঠিক আছে তাৰ পিছত ইয়াতে 2 4টা পূৰণ কৰিলে আমি কিমান পাম 2 2 4 4 2 8 2 কিমান হ'ব 16 হ'ব গতিকে 31 আৰু 16 আমি পাই গলো তো 31 আৰু 16 পূৰণ কৰাৰ লগে লগে আমি ইয়াতে কিমান পাম 16 1 গুণ 16 16ৰ 6 হাতে গেল কিমান আমাৰ 1 গল ন 16 3 গুণ হ'ব 48 48 একে কিমান 49 তো আমি ধুনিয়াকে পাই গলো ইয়াৰে পিছৰ সংখ্যাটো 496 হ'ব দেখিছে আপোনালোকে তো ইয়াৰে যদি পিছৰটো আপোনালোকে কি উলিয়াব যায় পাৰফেক্ট নাম্বাৰ উলিয়াব যায় তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব 2ৰ পাৱাৰটো এবাৰ 6ৰ জাগাত আপোনালোকে 7 কৰিব লাগিব তাৰ পিছত ইয়াতে -1 তাৰ পিছত আপোনালোকে 2 টু দি পাৱাৰ কি কৰিব লাগিব ইয়াতে 6 কৰিব লাগিব ঠিক এনেকুৱা ধৰণে আপোনালোকে কৰি থাকিব লাগিব তেতিয়া আপোনালোকে ধুনিয়াকে ইয়াৰ এনসাৰসমূহ পাই থাকিব আৰু পৰৱৰ্তী যিসমূহ পাৰফেক্ট নাম্বাৰ থাকিব সেই পাৰফেক্ট নাম্বাৰসমূহ আপোনালোকে ধুনিয়াকে পাই থাকিব গতিকে মই আশা কৰিছো আপোনালোকৰ এই যেটো পাৰফেক্ট নাম্বাৰৰ কনসেপ্ট আছিল এই কনসেপ্টটো একদম ধুনিয়াকে 100% ক্লিয়াৰ হৈ গৈছে এতিয়া আমি অন্য এটা কনসেপ্ট খুব সুন্দৰভাৱে আলোচনা কৰিবলৈ গৈছো আৰু সেয়া হৈছে ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ঠিক আছে ট্ৰায়াঙ্গুলাৰ নাম্বাৰো বহুত বেছি গুৰুত্বপূৰ্ণ হয় বা এনেকুৱা নহয় যে কেৱল এটা এক্সামৰ বাবে আৰু আজি মই যিসমূহ কনসেপ্ট লৈ আহিছো সঁচাকে ধামাকাদাৰ কনসেপ্ট আপোনালোকৰ মাজলৈ লৈ আহিছো প্ৰতিটো কনসেপ্ট বহুত বেছি গুৰুত্বপূৰ্ণ হয় বন্ধুসকল মাত্ৰ এই সেকতে আপোনালোক সকলোকে এটা কথা জনাই ল'ব বিচাৰিছো মানে জ্ঞানজ্যোতি ইউটিউব চেনেলৰ উদ্যোগত জ্ঞানজ্যোতি কোচিং গ্ৰুপ এটা মানে খোলা হৈছে যিটোত মানে যিসকলে মেথছত একেবাৰে দুৰ্বল বুলি ভাবে তেওঁলোকক মেথছসমূহ তাত প্ৰাইভেটলি শিকোৱা হয় মানে এনেকুৱা বহুত আপোনালোকৰ তৰফৰ পৰা আছে যিসকলে মানে ভিডিঅ'সমূহত থকা যিসমূহ সৰু ডাউট সেই সৰু ডাউটসমূহ আপোনালোকে ক্লিয়াৰ কৰিব নোৱাৰে বা মোৰ লগত ডাইৰেক্টলি আপোনালোকে কন্টেক্ট কৰিব নোৱাৰে বা কন্টেক্ট কৰিলেও মই কিমান সকলক মানে এনেকুৱাকে উত্তৰসমূহ দিম তথাপি বাৰু আজিলৈকে বহুতকে দিছো কিন্তু এই যেটো বেচ ইয়াতে ক্ৰিয়েট কৰা হৈছে এই বেচটোত বিশেষকৈ আসাম ডাইৰেক্ট ৰিকুৱায়াৰমেন্টৰ বাবে সম্পূৰ্ণ সিলেবাস অনুসৰি একেবাৰে বেসিক লেভেলৰ পৰা মেথছসমূহ শিকাৱা হয় আৰু ইয়াতে যদি আপোনালোকে
অংশগ্ৰহণ কৰে তেতিয়াহ'লে ইয়াৰ বিশেষত্ব কি হ'ব যে আপোনালোকে যিসমূহ চেপ্টাৰ চাব লাগে গোটেইসমূহ চেপ্টাৰৰে আপোনালোকক ফুল কনচেপ্ট বুজাই দিয়া হ'ব সেই কনচেপ্টসমূহ ৰিলেটেড প্ৰশ্ন উত্তৰসমূহ তাত ধুনীয়াকৈ কৰা হ'ব বা আগন্তুক পৰীক্ষাৰ বাবে কেনেকুৱা ধৰণৰ প্ৰশ্ন আমি চাব লাগিব ঠিক সেই সম্পৰ্কে কিছু আলোচনা কৰা হ'ব বিগত সময়ছোৱাত যিসমূহ পৰীক্ষাত প্ৰশ্ন আহিছে চেপ্টাৰ ৰিলেটেড তো সেইসমূহ তাত ধুনীয়াকৈ আলোচনা কৰা হ'ব গতিকে যিসকলে আপোনালোকে আগ্ৰহী আপোনালোকে সেই কোচিঙত মানে যোগদান কৰিব পাৰে অহা 15 তাৰিখৰ পৰা এই মানে কোচিং গ্ৰুপৰ 5 নম্বৰটো বেটছৰ ক্লাছ আৰম্ভ হ'বলৈ গৈ আছে গতিকে যদি আপোনালোকে কোনোবাই বিচাৰে যে হয় মই অকমান মেথছৰ দুৰ্বল হৈ আছো আৰু জ্ঞানজ্যোতিৰ জৰিয়তেহে মেথছখিনি শিকিব বিচাৰিছো তেতিয়াহ'লে আপোনালোকে জ্ঞানজ্যোতিৰ সেই বিশেষ কোচিং গ্ৰুপত আপোনালোকে যোগদান কৰিব পাৰে ইয়াত ট্ৰিএংগুলাৰ বা ত্ৰিকোণীয় বুলি কোৱাৰ লগে লগে আপোনালোকৰ মনত নিশ্চয়কৈ এটা বস্তু আহিছে যে ত্ৰিকোণীয় মানে কি তিনিটা কোণা থাকিব লাগিব নাম্বাৰটোৰ এতিয়া তিনিটা কোণা থকা নাম্বাৰ কিবা আছে নেকি যদি আমি এনেকৈ 1 2 3 এইবোৰ যদি চাওঁ ইয়াত কিবা তিনিটা কোণা দেখিছোঁ নেকি বোলে একদম দেখা নাই হয় নে নহয় ইয়াত আৰু ক'ত আমি তিনিটা কোণা দেখিছোঁ এটাও কোণা দেখা নাই কিন্তু কনচেপ্টটো এনেকুৱা নহয় যিটো সংখ্যা আমি কেনেকুৱাকৈ মানে উপস্থাপন কৰিব পাৰোঁ এনেকুৱাকৈ আমি যিবোৰ সংখ্যা উপস্থাপন কৰিব পাৰোঁ সেই সংখ্যাবিলাকক আমি কি বুলি কওঁ ত্ৰিকোণীয় সংখ্যা বুলি ক'ম যেনে একদম সৰু ত্ৰিকোণীয় সংখ্যাটো সদায় 1 আপোনালোকে মনত ৰাখিব আৰু ইয়াৰ পিছৰ যিটো ত্ৰিকোণীয় সংখ্যা সেইটো কিমান হ'ব চাব আপোনালোকে 1ৰ লগত আপোনালোকে কি যোগ দিব লাগিব 2 যোগ দিব লাগিব 1ৰ লগত যেতিয়া আপোনালোকে 2 যোগ দিব তেতিয়া কি পাব 1 2 3 পাব আৰু 3টো কি হয় এটা ত্ৰিকোণীয় সংখ্যা তাৰ মানে কেনেকুৱা চাওক আপোনালোকক মই ধুনীয়াকৈ আঁকি দেখুৱাই দিছোঁ 1 ওকে তাৰপিছত 2 তাৰপিছত কি 3 গতিকে কি 3টো কি হ'ল ত্ৰিকোণীয় সংখ্যা হৈ গ'ল নেক্সট যদি ত্ৰিকোণীয় সংখ্যাটো উলিয়াব লাগে কি কৰিব লাগিব আপোনালোকে ইয়াৰ লগত কি লিখিব লাগিব 4 5 6 6টো কি হ'ল এতিয়া ত্ৰিকোণীয় সংখ্যা নেক্সট যদি ত্ৰিকোণীয় সংখ্যা আপোনালোকে উলিয়াব লাগে তেতিয়াহ'লে কি লিখিব লাগিব আপোনালোকে বোলে 7 8 9 10 চাওক এতিয়া এই 10টো কি হয় ত্ৰিকোণীয় সংখ্যা 6 ত্ৰিকোণীয় সংখ্যা 3 ত্ৰিকোণীয় সংখ্যা আৰু 1 কি হয় ত্ৰিকোণীয় সংখ্যা আৰু এনেকৈ যিমানবোৰ সংখ্যা ওলাই থাকিব আটাইবোৰ সংখ্যাক আমি কি বুলি কওঁ ত্ৰিকোণীয় সংখ্যা বুলি কওঁ আৰু আপোনালোকে এই ত্ৰিকোণীয় সংখ্যা কেনেকৈ উলিয়াব এটা খুব ধুনীয়া সূত্ৰ আপোনালোকে মনত ৰাখি থওক যে n ইনটু n প্লাছ 1 কি হয় আৰু এইটোক 2 ৰে হৰণ কৰিব লাগিব দিয়ক তেতিয়া আমি কি পাম এটা ত্ৰিকোণীয় সংখ্যা পাই যাম এতিয়া চাওক যদি আমাক সোধে কি বুলি কয় ইয়াতে আমি কি লিখিছোঁ 1 2 3 4 লিখিছোঁ লাষ্টৰ লাইনত ন গতিকে চাওক আপোনালোকে 4 পূৰণ 4 একে কিমান হ'ব 5 হৰণ 2 গতিকে কি হ'ব এতিয়া 4 2 ৰে 2 বাৰ যাব 5 2 গুণ 10 দেখানে আপোনালোকে এনসাৰ পাই গ'ল 10 পাই গ'ল 10টো কি ত্ৰিকোণীয় সংখ্যা হয় আৰু আপোনালোকে ত্ৰিকোণীয় সংখ্যাটো এই সিস্টেমত আপোনালোকে উলিয়াব পাৰে মানে 4 নম্বৰ লাইনটোকে আমি n বুলি বুজিম 3 নম্বৰ লাইনটোকো আমি n বুলি বুজিম বা যদি আমাক কয় যে 5 নম্বৰ ত্ৰিকোণীয় সংখ্যাটো কি হয় তেতিয়াহ'লে আপোনালোকে এনেকৈ লিখক যে 5 পূৰণ কি হ'ব 6 হৰণ কি হ'ব 2 গতিকে 2 ৰে 6 কেইবান বাৰ যাব 3 বাৰ যাব 5 3 গুণ কিমান হয় 15 হয় মানে 10ৰ পিছত ত্ৰিকোণীয় সংখ্যাটো কিমান হ'ব 15 হ'ব 15ৰ পিছৰ যদি ত্ৰিকোণীয় সংখ্যা উলিয়াব লাগে তেতিয়াহ'লে কি কৰিব 6 নম্বৰ ত্ৰিকোণীয় উলিয়াব লাগিব 6 নম্বৰ হ'লে কি হ'ব 6 পূৰণ 7 হৰণ 2 গতিকে কিমান হ'ব 7 3 গুণ 21 মানে কি ইয়াৰ পিছৰ ত্ৰিকোণীয় সংখ্যাটো হ'ব 21 21ৰ পিছৰ ত্ৰিকোণীয় সংখ্যাটো কি হ'ব বোলে সেইটো কিমান হ'ব 7 পূৰণ 8 আৰু 2 ৰে 8 কিমান বাৰ যাব 4 বাৰ গতিকে 7 4 গুণ কিমান হ'ব 28 মানে ইয়াৰ পিছত ত্ৰিকোণীয় সংখ্যা কি হ'ব 28 হ'ব এনেকৈ ত্ৰিকোণীয় সংখ্যাবোৰ আপোনালোকে ধুনীয়াকৈ উলিয়াই থাকিব পাৰিব ওকে কিবা কনফিউজন আছে আপোনালোকৰ একদমে কনফিউজন নাই ধুনীয়াকৈ আপোনালোকে উলিয়াব পাৰিব যে 1 3 6 10 15 21 28 এই সংখ্যাবোৰক আমি কি সংখ্যা বুলি ক'ম ত্ৰিকোণীয় সংখ্যা বুলি ক'ম কাৰণ এই সংখ্যাবিলাকক আমি কেনেকৈ উপস্থাপন কৰিব পাৰোঁ ত্ৰিভুজ সদৃশ আমি উপস্থাপন কৰিব পাৰোঁ তিনিটা কোণা আমি ৰখাকৈ কি কৰিব পাৰোঁ এই সংখ্যাবিলাকক আমি উপস্থাপন কৰিব পাৰোঁ এইখিনিলৈকে পুৰা একদম কনচেপ্ট ক্লিয়াৰ না কিবা ডাউট আছে একদম ডাউট নাই চাগে ন বহুত বেছি গুৰুত্বপূৰ্ণ হয় মানে কেনেবাকৈ কেতিয়াবা কুৱেশ্যন এনেকুৱাকৈ দি দিয়ে যে 12 10 15 সৰি বাৰু 15টো নহয় 16 তাৰপিছত 18 এনেকুৱাকৈ কেইটামান সংখ্যা আপোনালোকক দিব দি কিনে ক'ব ইয়াৰ পৰা ত্ৰিকোণীয় সংখ্যা কোনটো বাছি উলিওৱা এতিয়া ত্ৰিকোণীয় সংখ্যা কোনটো বাছি উলিয়াব 12টো উলিয়াব 10টো উলিয়াব 16 উলিয়াব নে 18 উলিয়াব যদি নাজানিলেতো গণ্ডগোল লাগি যাব গতিকে এতিয়াতো আপোনালোকে জানা হৈ গ'ল মানে কি গম পালে যে 10টো কি হয় ত্ৰিকোণীয় সংখ্যা হয় কিমান নম্বৰ ত্ৰিকোণীয় সংখ্যা হয় 10টো 4 নম্বৰ ত্ৰিকোণীয় সংখ্যা হয় ঠিক আছে
পুৰা কনসেপ্টটো ক্লিয়াৰ ত্ৰিকোণীয় সংখ্যা আমি বুজি পালোঁ এতিয়া চাওক মই নেক্সট এটা একদম তাগৰা কনসেপ্ট বুজাবলৈ গৈ আছোঁ ভিডিঅ'টো আৰু বহুত বিশেষ দীঘলীয়া নকৰোঁ কাৰণ মই এই যিখন সিলেবাস খুব ধুনীয়াকৈ আপোনালোকৰ লগত শেষ কৰিম আৰু গোটেইখিনি কভাৰ কৰিম আৰু কমকৈ কৰিম মানে একেদিনাই আমি বহুতখিনি কভাৰ নকৰোঁ আমি কমকৈ কভাৰ কৰি থাকিম ধুনীয়াকৈ শিকি যাম এতিয়া চাওক নেক্সট এটা বস্তু আছে যে যেতিয়া আমি নাম্বাৰ যেতিয়া আমি ইণ্টাৰচেঞ্জ কৰিম মানে সংখ্যাৰ সলনি সংখ্যা তেতিয়াও কৈছিলোঁ এতিয়াও সংখ্যা ক'লোঁ অংকৰ সলনি ওকে এইটো নাম্বাৰ নহয় ডিজিট ইণ্টাৰচেঞ্জ হ'ব ওকে ডিজিট ইণ্টাৰচেঞ্জ হ'ব আৰু এই যিটো ডিজিট ইণ্টাৰচেঞ্জ আপোনালোকে কৰিব লাগিব মানে কেনেকুৱাকৈ প্ৰশ্ন দিয়ে চাওক মই ধুনীয়া প্ৰশ্ন এটা দি আছোঁ প্ৰথমতে এটা কুৱেশ্যন টাইপত দি আছোঁ যে দুটা অংক বিশিষ্ট এটা সংখ্যাৰ অংক দুটাৰ স্থান সলনি কৰিলে ধৰি লওক 27 পোৱা যায় সংখ্যাবোৰ কি হ'ব পাৰে সংখ্যাবোৰ কি হ'ব পাৰে একদমে গুৰুত্বপূৰ্ণ হয় মানে কথাটো কেনেকুৱা মানে আপোনালোকক এটা উলিয়াব দিব কিন্তু ইয়াৰ মাজত কিবা এটা এনসাৰ দি দিব আৰু সেইটো হয়তো আপোনালোক উলিয়াব দিব পাৰে বাট মই বহুত কেইটা এনেকুৱা সংখ্যা আছে যিকেইটাৰ কি বুলি কয় স্থান দুটা আমি সলনি কৰিলে আমি 27 পাম গতিকে এনেকুৱা সংখ্যা কোন কেইবোৰ হয় এই কথাটো মই ধুনীয়াকৈ বুজাই দি আছোঁ মানে কি হয় ডিজিট ইণ্টাৰচেঞ্জ মানে যিটো অংকৰ পৰিৱৰ্তন মানে সলনি আমি কৰিম এতিয়া চাওক অংক বুলি কোৱাৰ লগে লগে আমি এটা বস্তু জানিব লাগিব মানে অংক কি হয়নে নহয় অংক বুলি কোৱাৰ লগে লগে যদি আমি অংক কি নাজানো তেতিয়াহ'লে নিশ্চয় কি আমি এইটো কথা কৰিব নোৱাৰিম এতিয়া চাওক অংক বুলি ক'লে আমি কি বুজিব লাগিব যে যিকেইটা চিহ্নৰ দ্বাৰা আমি কোনো এক সংখ্যাক মানে নিৰ্দেশ কৰিব পাৰোঁ সেইকেইটাকে আমি কি বুলি ক'ম অংক বুলি ক'ম জেনেৰেলি অংক কেইটা হয় 10টা হয় আৰু কি হয় 0 1 2 3 4 5 6 7 8 9 এই 10টা কি হয় অংক হয় আৰু এই 10টা অংকৰ দ্বাৰাই আমি প্ৰতিটো সংখ্যা আমি ইয়াৰ পৰা বনাব পাৰোঁ ওকে অংক কেইটা কেৱল 10টা কুৱেশ্যন আহি যাব পাৰে অংক কেইটা পৰীক্ষাত এটা আহি যাব পাৰে ধুনীয়া কুৱেশ্যন এনেকুৱাকৈ যে অংক কেইটা তেতিয়া আপোনালোকে কি লিখিব লাগিব যে অংক 10টা হয় কি হয় এইকেইটাই হয় এতিয়া চাওক এই অংক কেইটাৰ পৰাই সংখ্যা তৈয়াৰ কৰিব পাৰোঁ এতিয়া সংখ্যা বুলি কোৱাৰ লগে লগে আমি কি পাম সংখ্যা বুলি কোৱাৰ লগে লগে আমি হয়তো সংখ্যাটোৰ এটা এককৰ স্থান পাম ওকে একক পাম দশক পাম শতক পাম এনেকুৱাকৈ পাম সংখ্যাবিলাক আমি এতিয়া আমাক যেহেতু দুটা অংক বিশিষ্ট সুধিছে একক আৰু দশকে কৈছে একক আৰু দশক ধৰি লওক এককটো যদি y হয় আৰু দশকটো যদি x হয় তেতিয়াহ'লে সংখ্যাটো কি হ'ব মানে এককৰ সংখ্যাটো আমি y পাইছোঁ দশকৰ সংখ্যাটো আমি x পাইছোঁ তেতিয়া সংখ্যাটো কি হ'ব মানে একক মানে কি এই সংখ্যাটোৰ লগত আমি 1 পূৰণ হৈ আছে এই যিটো সংখ্যা y যিটো সংখ্যা y ৰ লগত কি হৈ আছে 1 পূৰণ হৈ আছে আৰু এই যিটো কি বুলি কয় x দশকৰ সংখ্যা ইয়াৰ লগত কি পূৰণ হৈ আছে ইয়াৰ লগত 10 পূৰণ হৈ আছে ওকে সেইবাবে ইয়াৰ নাম কি হৈছে দশক যদি শতকত লিখো তেতিয়াহ'লে ইয়াৰ নাম কি হ'ব মানে ইয়াৰ লগত কি পূৰণ হৈ থাকিব 100 পূৰণ হৈ থাকিব এতিয়া চাওক এই দুটা অংক হে সংখ্যাটো কি হ'ব যে সংখ্যাটো হ'ব এইটো কি বুলি কয় 10x + y এইটো কি হ'ব সংখ্যাটো হ'ব মানে দশকৰ সংখ্যাটোৰ লগত 10 পূৰণ হৈ আছে এককৰ সংখ্যাটোৰ লগত 1 পূৰণ হৈ আছে ওকে ইমানখিনিলৈকে ধুনীয়াকৈ বুজি পাইছে আপোনালোকে আৰু একদম মনোযোগৰে শুনিব মাত্ৰ এইখিনি কথা বহুত বেছি ইম্পৰ্টেণ্ট হয় মানে এইটো প্ৰশ্ন ধুনীয়াকৈ এনসাৰটো উলিয়াই দি আছোঁ মই তাৰ আগত মই এই কনচেপ্টটো বুজোৱা বহুত জৰুৰী সেইবাবে মই বুজাই দি আছোঁ এতিয়া এইটো হৈছে সংখ্যা মানে এই সংখ্যাটো এতিয়া কি কৈছে সংখ্যা দুটাৰ অংক দুটা বদলাব দিছে মানে ৱাইটো এতিয়া দশকত আহিছে তেতিয়া কি হ'ব 10y হ'ব 10y হ'ব আৰু xটো কি হ'ব এতিয়া কেৱল x থাকিব এককত গুচি গৈছে সি এতিয়া সংখ্যা দুটা কি হ'ল বেলেগ বেলেগ হৈ গ'ল হ'ল নে হোৱা নাই সংখ্যা দুটা কি হ'ল এতিয়া বেলেগ বেলেগ হৈ গ'ল এইটো এটা আগৰ সংখ্যা আছিল আৰু সংখ্যাৰ অংক দুটা বদলাই দিয়াৰ লগে লগে কি হ'ল সংখ্যাটোৰ বেলেগ ৰূপ লৈ ল'লে এতিয়া যদি আমি ইয়াৰ পৰা এটা সূত্ৰ উলিয়াই ল'ব লাগে তেতিয়াহ'লে আমি কি ল'ব পাৰিম চাওক লাগে আপোনালোকে কেনেকৈ উলিয়াব পাৰিব আপোনালোকে
এইপিনে কি আছে এটা এক্স যোগত আছে এইপিনে আহিলে কি হ'ব ইয়াতে সমান চিন এই এক্সটো যদি এইপিনে আহে তেতিয়াহ'লে কি হ'ব ইয়াতে 9x তাৰপিছত কি হ'ব এইপিনে প্লাছ 10y পৰা এটা y গ'লে কি থাকিব বোলে 9y প্লাছ নহয় দেই মাইনাছ কিবা লিখিছোঁ মানে এইপিনে প্লাছ আছে ন এইপিনে প্লাছ লিখি দিলোঁ মাইনাছ হ'ব এইটো অ'কে কি লিখিছোঁ আমি 10x 9x মাইনাছ 9y অ'কে এতিয়া 9 দুইটাতে আছে আমি 9টো কমন ল'ব পাৰোঁ তেতিয়া কি থাকিব x মাইনাছ y থাকিব এইটো হৈছে সূত্ৰ মানে আপোনালোকে একদমেই মনত ৰাখিব এই সূত্ৰটো ব্যৱহাৰ কৰি কিনে আপোনালোকে কি কৰিব পাৰিব এনেকুৱা ধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব পাৰিব এতিয়া কেনেকৈ উত্তৰ কৰিব মই সেইটো দেখুৱাই দিছোঁ চাওক আপোনালোকে কি কৈছে যে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সলনি কৰিলে আমি কিমান পাম 27 পাম অংক দুটাৰ সলনি কৰিলে আমি কোনটো সূত্ৰ পাম এইটো সূত্ৰ পাম মানে চাওক এই যিটো 9 পূৰণ x মাইনাছ y সমান কিমান বুলি কৈছে 27 বুলি কৈছে কৈছে নে কোৱা নাই এইটোৱেতো কৈছে এতিয়া 9টো ইয়াৰ লগত x মাইনাছ y লগত কি হৈ আছে পূৰণ হৈ আছে সেইপিনে গ'লে কি হ'ব হৰণ হ'ব মানে এতিয়া x মাইনাছ y মানে এতিয়া কিমান পাম 9ৰে 27 হৰণ কৰিলে আমি কিমান বাৰ যাব 3 বাৰ যাব এতিয়া চাওক কি পালোঁ আমি x মাইনাছ y ইকুৱেল আমি কিমান পালোঁ 3 পালোঁ x মাইনাছ y ইকুৱেল আমি কিমান পালোঁ 3 পালোঁ এতিয়া সংখ্যাটো আমি প্ৰথমতে কি লৈছিলোঁ এইটো সংখ্যা লৈছিলোঁ য'ত কি xটো দশকত আছিলে yটো কি আছিলে এককত আছিলে এতিয়া ইহঁত দুটাৰ মাজৰ যদি পাৰ্থক্য কেৱল 3 হ'ব লাগে এতিয়া আপোনালোকে এনেকুৱা সংখ্যাবোৰ উলিয়াই যাওক যিমান ইচ্ছা সিমান ধুনীয়াকৈ উলিয়াই থাকক কিন্তু পাৰ্থক্য কি হ'ব লাগিব 3 হ'ব লাগিব মানে চাওক এইটো সংখ্যা যদি 1 হয় মানে দশকৰ সংখ্যাটো যদি 1 হয় তেতিয়া এককৰ সংখ্যাটো কি হ'ব লাগিব 4 হ'ব লাগিব মানে 14 হ'ব লাগিব সংখ্যাটো কাৰণ পাৰ্থক্য 3 হ'ব লাগিব কিন্তু ওকে যদি এইটো 2 হয় এইটো কি হ'ব লাগিব 5 হ'ব লাগিব যদি এককৰটো সৰি বাৰু দশকৰটো যদি 3 হয় এককৰটো 6 হ'ব লাগিব যদি দশকৰটো 4 হয় তেতিয়া এককৰটো 7 হ'ব লাগিব যদি দশকৰটো 5 হয় এককৰটো 8 হ'ব লাগিব আৰু যদি দশকৰটো 6 হয় তেতিয়া এককৰটো কিমান হ'ব লাগিব 9 হ'ব লাগিব মানে সংখ্যা কেইটা আমি কি পালোঁ মই ইপিনে লিখি দিছোঁ চাওক প্ৰথমটো আমি 14 পালোঁ তাৰপিছত আমি 25 পালোঁ তাৰপিছত আমি 36 পালোঁ তাৰপিছত আমি 47 পালোঁ তাৰপিছত আমি 58 পালোঁ তাৰপিছত আমি 69 পালোঁ এতিয়া এই যে আমি সংখ্যা কেইটা পালোঁ এই সংখ্যা কেইটাৰ যদি স্থান কেইটা আমি উল্টা পুল্টা কৰি দিওঁ এককটো দশকত নিওঁ দশকটো যদি এককত নিওঁ তেতিয়াহ'লে তাৰ ডিফাৰেঞ্চ কিমান পাব আপোনালোকে চাব পাৰে প্ৰমাণ কৰি কিনে 27 পাব মানে 14 আৰু 41ৰ ডিফাৰেঞ্চ কিমান হ'ব 27 তাৰপিছত 25 আৰু 52ৰ ডিফাৰেঞ্চ আপোনালোকে কিমান পাব বোলে 27 36 আৰু 63 ডিফাৰেঞ্চ কিমান পাব বোলে 27 47 আৰু 74ৰ ডিফাৰেঞ্চ কিমান পাব 27 58 আৰু 85 ডিফাৰেঞ্চ আপোনালোকে কিমান পাব 27 69 আৰু 96 ডিফাৰেঞ্চ আপোনালোকে কিমান পাব 27 পাব আৰু এই কেইটা সংখ্যা কি হ'ব সাম্ভাব্য সংখ্যা বা এইকেইটা সংখ্যাই কি হ'ব আমি উল্টা পুল্টা কৰিলে তাৰ ডিফাৰেঞ্চ আমি কিমান পাম 27 পাম মানে উত্তৰত হয়তো এনেকুৱা কিবা এটা উত্তৰে থাকিব যেটো আপোনালোকে সিলেক্ট কৰিব লাগিব এতিয়া কনসেপ্টটো তাগৰা কনসেপ্ট হয় আপোনালোকে গম পালে সকলোৱে এতিয়া যদি কয় যে দুটা অংক বিশিষ্ট সংখ্যা দুটাৰ অংক দুটাৰ কি বুলি কয় স্থান সলনি কৰিলে আমি 27 পাওঁ তেতিয়া সংখ্যাটো এইটো আৰু কোৱেশ্চনটো আপোনালোকে এতকে অকমান বেলেগকে দিব পাৰে হয়তো ডাইৰেক্ট যদি এটাই সংখ্যা উলিয়াব দিয়ে তেতিয়াহ'লে বিয়োগ কৰিলে ইমান পাম যোগ কৰিলে আকৌ ইমান পাম হেতু দিব পাৰে তেতিয়া আপোনালোকে হেতু উলিয়াব লাগিব সেই কনসেপ্টটো বুজাম মাত্ৰ প্ৰথমতে মই এইটো বুজালো এইটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় এতিয়া এই কোৱেশ্চনটো নিশ্চয় বুজি পালে নেক্সট একদম তাগৰা কোৱেশ্চন এটা আনিম আৰু তাৰ পিছত আজিৰ এই ভিডিঅ'টো মই শেষ কৰিম আৰু অহাকালি আপোনালোকক আৰু বহু কেইটা বিভিন্ন ধৰণৰ নতুন নতুন টপিকৰ সৈতে লগ পাম যেনে অহাকালি মই যিটো স্থানীয় মানৰ কথা আছিল স্থানীয় মান কেনেকৈ উলিয়াও আমি স্থানীয় মান পঢ়িব লগা আছিল নে নাছিল তাৰ পিছত এই যেটা যোগ বিয়োগ পূৰণ ধৰণৰ গণিতখিনি আছিলে মানে বদমাছ ৰুল সেইখিনি উৎপাদক গণিতকৰ বিষয় মই এতিয়ালৈকে ক্লাছ কৰাই নাই সেইটো মৌলিক উৎপাদকৰ বিষয় বাৰু ভালকৈ কোৱা নাই মৌলিক সংখ্যাৰ বিষয় ক'লোঁ মৌলিক উৎপাদকৰ বিষয়ে ক্লাছ কৰিম LCM HCF ক্লাছ কৰিম এই বহুখিনি আছে মানে গোটেইখিনিয়ে কভাৰ কৰি দিম চিলেবাছখন টেনশ্যন নল'ব মই আছোঁ আপোনালোকৰ লগত আপোনালোকে মাথো মোৰ ভিডিঅ'সমূহ ভালকৈ চাব শ্বেয়াৰ কৰিব লাইক কৰিব সকলোৱে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক বহুত বেছি গুৰুত্বপূৰ্ণ আৰু একদম তাগৰা কুৱেশ্যন বুলি ক'ব লাগিব যে দুটা অংক বিশিষ্ট এটা সংখ্যাৰ অংক দুটাৰ স্থান সলনি কৰিলে সংখ্যা দুটাৰ যোগফল 99 হয় সাম্ভাব্য সংখ্যাবোৰ কি কি আমাক সুধিছে মানে যেতিয়া এটা সংখ্যাৰ মানে দুটা অংক বিশিষ্ট এটা সংখ্যা মানে কি x আৰু y এটো সংখ্যা এতিয়া যদি স্থান দুটা আমি সলনি কৰি দিওঁ yx লিখি দিওঁ তেতিয়া দুটা সংখ্যা হৈ যাব আৰু এই সংখ্যা দুটাৰ যোগফল আমাক কিমান পাম বুলি কৈছে 99 পাম বুলি কৈছে আমাক সুধিছে যে এনেকুৱা কিমানটা সংখ্যা আছে যিমানটা সংখ্যাৰ আমি ইনকে অংক দুটাৰ স্থান সলনি কৰিলে আমি কিমান পাম 99 পাম এতিয়া কেনেকৈ উলিয়াব মই সেইটো কথা দেখাই দিছো আপোনালোকে এটা বস্তু জানে যে এই xy মানে কি আছিল বোলে 10x +
y এইটো আছিলে হয়নে নহয় তাৰপিছত এইপিনে নেক্সট সংখ্যাটো কি হ'ব এতিয়া উল্টা পুল্টা কৰিলে নেক্সট সংখ্যাটো কি আছিলে বোলে 10y প্লাছ x হ'ব নেক্সট সংখ্যাটো এইটো হ'ব প্ৰথমটো সংখ্যা পালোঁ আমি এইটো যিটো মানে ৰিয়েল সংখ্যা আছিলে নেক্সট সংখ্যাটো উল্টাই দিয়াৰ পিছত আমি কি পালোঁ এইটো পালোঁ এতিয়া আপোনালোকে চাওক যে 10টো যদি আপুনি এইপিনে লৈ আহে তেতিয়াহ'লে কি হ'ব মানে 10y যোগ আৰু এটা y যোগ মানে কি হ'ল 11টা y হল নে হোৱা নাই 11টা y এটা x আৰু এইপিনে 10টা x যোগ কেইটা হ'ব এতিয়া 11টা x ওকে 11টা x যোগ 11টা y হল এতিয়া 11 আপোনালোকে কমন ল'ব পাৰে তাৰপিছত কি থাকিব এতিয়া x প্লাছ y থাকিব মানে এইটো হৈছে ইয়াৰে সূত্ৰ মানে 11 পূৰণ x প্লাছ y হ'ল আৰু তেতিয়া আপোনালোকে কিমান পাব তাৰ যোগফলটো পাব মানে 99 পাব এতিয়া আপোনালোকে চাওক 11 টো পূৰণ হৈছে ইপিনে গলে হৰণ হ'ব মানে x প্লাছ y ইকুৱেল কিমান হ'ব এতিয়া 11 ক 9 ৰে হৰণ 11 ৰে 99 হৰণ কৰিলে আমি কিমান পাম 11 9 গুণ 99 মানে এনেকুৱা আপোনালোকে সংখ্যাবোৰ লিখি যাওক যাৰ যোগফল কিমান হ'ব 9 হ'ব লাগিব মানে একক দশকৰটো যদি 1 হয় এককৰটো কি হ'ব এতিয়া 8 হ'ব লাগিব এইটো যদি 2 হয় এইটো কি হ'ব লাগিব এতিয়া 7 এইটো যদি 3 এইটো কিমান হ'ব লাগিব 6 এইটো যদি 4 এইটো কিমান হ'ব লাগিব 5 ওকে এইকেইটা আটো বেলেগ নাই আর যদি আমি বেলেগত জড়িত হলে নাপাম 5 5 10 হৈ যাব মানে আমি কি পাম সংখ্যা কেইটা যে 18 পাম 27 পাম 36 পাম আৰু 45 পাম যি কেইটা সংখ্যাৰ আমি অংক দুটা যদি চেঞ্জ কৰি দিও তেতিয়া কি থাকিব মানে আমাৰ ইহতৰ যোগফলটো কিমান হ'ব 99 হ'ব মানে 18 টো যদি আমি উল্টাই দিও কিমান পাম 81 পাম দুইটা যোগ কৰি চাব 99 পাব 27 টো উল্টাই দিলে কি পাম আমি 72 পাম দুইটা যোগ কৰি চাব 99 পাব নাইবা 36 টো আমি কিমান পাম 63 পাম 45 টো আমি কিমান পাম 54 পাম মানে গোটেই কেইটা সংখ্যা আমি যোগ কৰিলে আমি কি পাম এই দুটা যোগ কৰিলে 99 এই দুটা যোগ কৰিলে 99 এই দুটা যোগ কৰিলে 99 মানে আমি তেনেকুৱা ধৰণে পাম গতিকে সম্ভাৱ্য সংখ্যাবোৰ আমাৰ কি কি পালো 18 27 36 আৰু 45 পালো ক্লিয়াৰ পুৰা কনসেপ্টটো পুৰা ভালকে বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক একদমই গুৰুত্বপূৰ্ণ কোৱেশ্চন ইয়াত কিন্তু ডাইৰেক্ট আমাক এটাই উত্তৰ দিছে মানে দুটা অংক বিশিষ্ট এটা সংখ্যাৰ অংক দুটাৰ স্থান সলনি কৰিলে সংখ্যা দুটাৰ যোগফল 77 হয় আৰু পাৰ্থক্য কি হয় 45 হয় সংখ্যাটো কি মানে আমাক কৈছে বলে 9 * x - y ইকুৱেল আমাক কিমান বুলি কৈছে 45 বুলি কৈছে মানে বিয়োগফল পাৰ্থক্য তাৰ পিছত 11 * x + y আমাক কিমান বুলি কৈছে বলে আমাক কৈছে বলে 77 ওকে এই দুটা কৈয়ে দিছে আমাক আমি কেনেকৈ পালো এই দুটা অকনমান আগতে বুজাই দিলো মানে এইখিনি মানে কি হয় ইয়াৰ বিয়োগফলটো হয় সংখ্যা দুটাৰ এইখিনি মানে কি হয় বলে সংখ্যা দুটাৰ যোগফলটো হয় গতিকে এইখিনিতো আমি গম পালো আৰু একদম গুৰুত্বপূৰ্ণ আপোনালোকে যদি নোটছ কৰি নাৰাখে তেতিয়াহলে সময়ত কিন্তু পাহৰি যাব এতিয়া চাওক 9 টো ইয়াৰ লগত পূৰণ আছে সেইপিনে গলে হৰণ হ'ব গতিকে x - y ইকুৱেল কিমান হ'ব এতিয়া x - y ইকুৱেল কিমান হ'ব 9 ৰে 45 কিমান বাজ যাব 9 5 গুণ 45 x - y ইকুৱেল আমি গম পাই গলো কিমান বলে 45 তাৰ পিছত 11 টো ইয়াৰ লগত পূৰণ হিপিনে গলে হৰণ হ'ব তাৰ মানে x + y ইকুৱেল আমি কিমান পালো 11 7 গুণ 77 মানে আমি কি পালো x - y ইকুৱেল 5 পালো x + y ইকুৱেল আমি কিমান পালো 7 পালো এতিয়া x y এর মান আমি কেনেকৈ উলিয়াম একদম সহজে উলিয়াব পাৰিম চাওক আপোনালোকে যে x - y ইকুৱেল কিমান বলে 5 এতিয়া আপোনালোকে চাওক সমান চিহ্নৰ এইপিনে কি আছে একবাৰ 5 আছে একবাৰ কি আছে 7 আছে গতিকে সমান চিহ্নৰ যেহেতু একেবাগে 7 আৰু 5 আছে গতিকে দুইটা যোগ কৰি দিয়ক যোগ কৰিলে কিমান হ'ব 7 এ 5 এ 12 হ'ব তাৰ পিছত x - y আৰু x + y যোগ কৰি দিয়ক ইপিনে -y + y ইপিনে -y কাটা কাটি যাব কি থাকিল x আৰু x কিমান থাকিল দুটা x থাকিল দুটা x মানে যদি 12 হয় তেতিয়াহলে এটা x মানে কিমান হ'ব 6 হ'ব মানে x ৰ মান যদি 6 হয় তেতিয়াহলে কি আছিল x - y ইকুৱেল 5 মানে 6 ৰ পৰা কি গলে 5 থাকিব 1 গলে হয়নে নহয় গতিকে y ৰ মান আমি কিমান পালো 1 পালো মানে সংখ্যাটো এতিয়া কিমান হ'ব যে যিটো সংখ্যা আছিল সংখ্যাটো হ'ব কিমান 61 হ'ব আৰু 61 টো কি হ'ব উল্টাই দিলে কি আমি 16 পাম আৰু ইহত দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ব 45 হ'ব ইহত দুটাৰ মাজৰ যোগফলটো কিমান হ'ব 77 হ'ব আপোনালোকে চাব পাৰে প্ৰমাণ কৰি কিনে এইটোৱে ওলাই যাব মানে 61 আৰু 16 আমি কি পাম সংখ্যা দুটা পাম মানে যেহেতু এটা সংখ্যা উদিছে সংখ্যাটো কিন্তু আপোনালোকে 61 লিখিব লাগিব কাৰণ x ৰ মান আমি কিমান পালো 6 পালো ঠিক আছে পুৰা ক্লিয়াৰ একদম কনসেপ্টটো আৰু আজি একদম আপোনালোকে বহুত কিবা কিবি মানে আল্টিমেট লেভেল কিবা এটা বস্তু শিকিছে আৰু মই ভৱিষ্যতে আপোনালোকক এনেকুৱা ধৰণৰে কনসেপ্টবোৰ লৈ আহি কিনে ক্লাছবোৰ কৰি থাকিম একদম ভাগৰ ধৰি গৈছে আজি আপোনালোকক ক্লাছ কৰাতে গতিকে কেনেকুৱা পালে আপোনালোকে ক্লাছটো কৰি সকলোৱে জনাব যদি আপোনালোকৰ অকনমান হলেও ক্লাছটো কৰি ভাল লাগিছে নাইবা যদি কিবা বুজি পোৱা যেন লাগিছে বা আপোনালোকৰ বাবে যদি উপকৃত বুলি ভাবিছে ক্লাছটো তেতিয়াহলে আপোনালোকে সকলোৱে ভিডিওটো লাইক কৰক আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ ভিডিওটো শ্বেয়াৰ কৰক
আৰু যদি আপোনালোকে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক কিয়নো জ্ঞান জ্যোতিত সদায় আপোনালোকে জানিব লগা বুজিব লগা আৰু শিকিব লগা ভিডিঅ'সমূহ আহিব